জুবিন গাৰ্গ জীয়াই থকা হলে আজিৰ তাৰিখত জীয়াই থকা হলে তেওঁ বহি থাকিলহেঁতেন নে? আমি সেই সন্তাপ বৰ বেছি দিনলৈ আমি আমাৰ মন মগজুত ক্ৰিয়া কৰিবলৈ দিব নালাগিব। মইতো নেতিবাচক অৰ্থত কোৱা নাই, মই ইতিবাচকভাৱে কৈছোঁ। ন্যায়িক আয়োগ এখন গঠন কৰা হ'ল, সেই শুনানিত মই নিজেও গৈ মোৰ ফালৰ পৰা যিটো শপতনামা দিব লাগে, যিখিনি মোৰ সন্দেহ আছে, যিখিনি মোৰ মনৰ প্ৰশ্ন আছে, যিখিনিত মই গণ্ডগোল পাইছোঁ, যিবোৰ বিষয়ক লৈ আমি উদ্বিগ্ন হৈ আছোঁ, সেইটোৰ ওপৰত শপতনামা এখন তাত গৈ মই দাখিল কৰিম। সেয়া মুখ্যমন্ত্ৰীয়ে হওক, সেয়া অখিল গগৈয়ে হওক, সেয়া লুৰিণজ্যোতি গগৈয়ে হওক, গৌৰৱ গগৈয়ে হওক। মই ভাবোঁ অকণমান সময় তেওঁলোকে মুখখন জুবিন গাৰ্গক লৈ বন্ধ কৰাটো ভাল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হঠাৎ নোহোৱা হৈ গ'ল। এই সন্তাপটো আমি কোনেও আমি সহ্য কৰিব পৰা নাই, এই কথাখিনি সমানেই সত্য। কিন্তু আমি এটা কথা কিন্তু উপলব্ধি কৰিব লাগিব, আমি সেই সন্তাপ বৰ বেছি দিনলৈ আমি আমাৰ মন মগজুত ক্ৰিয়া কৰিবলৈ দিব নালাগিব। মইতো নেতিবাচক অৰ্থত কোৱা নাই, মই ইতিবাচকভাৱে কৈছোঁ। আপোনালোকক মই কওঁ যে আমিও ক'ৰবাত এই কথাবোৰ ভাবিবৰ হ'ল। আমি বহুত বেছি আৱেগিক, বহুত সাংঘাতিক আৱেগিক এটা জাতি, এই কথাখিনি বাৰম্বাৰ প্ৰমাণিত হৈছে। জুবিন গাৰ্গক লৈ আৱেগ আমাৰ বাকীবোৰ বিষয়তকৈ হাজাৰ গুণে বেছি। আমি কি ব্যথিত হোৱা নাই? আমি সকলো ব্যথিত হৈছোঁ, কিন্তু আমি নিজৰ কৰ্ম কৰি যাব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গ জীয়াই থকা হ'লে আজিৰ তাৰিখত জীয়াই থকা হ'লে তেওঁ বহি থাকিলহেঁতেন নে? তেওঁ কাম নকৰাকৈ থাকিলহেঁতেন নে? তেওঁ অকল চকুলো নিগৰাই থাকিলেহেঁতেন নে? তেখেতৰ আটাইতকৈ প্ৰিয়ভাজন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিয়োগৰ পাছত জুবিন গাৰ্গ বহি ৰৈ গৈছিল নেকি? সময় ৰৈ যাব নোৱাৰে, সময় ৰৈ যাব নোৱাৰে। জুবিন গাৰ্গ আমাৰ মাজত নাই, এইটো আমাক যিমান সন্তাপ দিছে তাতোতকৈ বেছি সন্তাপ দিছে। মই নক'বলগীয়া কথা এটা কওঁ, এতিয়ালৈ মোৰ সতীৰ্থসকলে জনোৱা মতে, আমি বাতৰিয়ে কৰা নাই, বাতৰি কৰিবলৈ বাদ দিছোঁ সেইটো বিষয়, চৰম পন্থা লোৱাৰ ঘটনা বাঢ়িছে জুবিন গাৰ্গ কেন্দ্ৰিক। এই যিটো গণহতাশা যিটো আহিছে, এইটোৰ পৰা আমি অসমীয়া মানুহখিনি লাহেকৈ ওলাব লাগিব। কিন্তু ন্যায় প্ৰাপ্তিৰ যিখন যুঁজ, সেইখনৰ পৰা অসমীয়াক আঁতৰিবলৈ কোৱা নাই। মই নিজেও ৩ তাৰিখৰ পৰা যিটো শুনানি অনুষ্ঠিত হ'ব, যিটো শুনানি হ'ব, যে ন্যায়িক আয়োগ এখন গঠন কৰা হ'ল, সেই শুনানিত মই নিজেও গৈ মোৰ ফালৰ পৰা যিটো শপতনামা দিব লাগে, যিখিনি মোৰ সন্দেহ আছে, যিখিনি মোৰ মনৰ প্ৰশ্ন আছে, যিখিনিত মই গণ্ডগোল পাইছোঁ, যিবোৰ বিষয়ক লৈ আমি উদ্বিগ্ন হৈ আছোঁ, সেইটোৰ ওপৰত শপতনামা এখন তাত গৈ মই দাখিল কৰিম ব্যক্তিগতভাৱে। মই মোৰ চেনেলৰ মাধ্যমেৰেও এইখিনি কথা কৈছোঁ, কিন্তু মইতো বহি থকা নাই। মই বহি থাকিলে নহ'ব। মই বাতৰি নকৰাকৈ আছোঁ জানো? আপোনালোকক খবৰ নিদিয়াকৈ আছোঁ জানো? এটা কাম মই কৰিব পৰা নাই, মোৰ সাহসে কোলোৱা নাই। মই ফেচবুকত আপডেট লিখিব পৰা নাই। মই ফেচবুকত, সামাজিক মাধ্যমত, টুইটাৰত, ফেচবুকত, ইনষ্টাত, য'তেই মই নাথাকোঁ কিয়, মই এখন ফটো দিবলৈ 10 বাৰ চিন্তা কৰিছোঁ। মই কাৰো ৰোষত পৰাৰ ভয়ত কৰা নাই, মোৰ নিজৰ মনটোৱে কোলোৱা নাই, মোৰ মনলৈ সেইখিনি সাহস অহা নাই। কাৰণ মই আনন্দ ফূৰ্তি ক'ৰবাত কৰিবলৈ গৈও কৰিব পৰা নাই। এই কথাটো সমানে সঁচা। এইখিনি কথাৰ কাৰণেও আমাক হয়তো ক'ৰবাত পৰামৰ্শ, ক'ৰবাত চিকিৎসাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ এনে প্ৰভাৱ বিস্তাৰ কৰি আছে জুবিন গাৰ্গে আমাৰ সকলোৰে মন মগজুত। আমি তাৰ পৰা ওলাই আহিব সততে নোৱাৰোঁ। কিন্তু পাহৰিলে নহ'ব, ইমান কম সময়ত জুবিন গাৰ্গে 38,000ৰ ওপৰৰ গান গাই থৈ গৈছে। জুবিন গাৰ্গ অকামিলা মানুহ নাছিল, কৰ্মঠ মানুহ আছিল, সৃষ্টিশীল মনৰ মানুহ। নহ'লে 38,000 গোটেই বিশ্বত কোনেও হয়তো ইমান কম সময়ত বা এইটোতো এটা সাংঘাতিক ধৰণৰ অভিলেখ। এইবোৰ বহুতে ভাবে, জুবিন গাৰ্গকে বহুতে প্ৰশ্ন কৰিছিল, এই মানুহটোৱে কি কথা কৈ থাকে। কিন্তু আজি আপুনি হাতীগাঁৱলৈ যাওক, বিশালে যিখিনি সংগ্ৰহ কৰি ৰাখিছে, 38,000ৰ ওপৰত 40,000 গান, 52 বছৰ বয়স, আৰম্ভ কৰিছে 93 মানৰ পৰা, 92-93 পৰা। এই মাত্ৰ সময়খিনিত আপুনি ভাবক কিমান অভিলেখ ৰচনা কৰি থৈ গৈছে জুবিন গাৰ্গে। কিন্তু আমি জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, এই কথাটো ঠিক। কিন্তু জুবিন গাৰ্গে যিটো আদৰ্শ, জুবিন গাৰ্গৰ আদৰ্শ কি? জুবিন গাৰ্গৰ আদৰ্শ হ'ল সমতা। এই সমতা আমি প্ৰদৰ্শন কৰিব পৰা নাই। জুবিন গাৰ্গৰ আদৰ্শ কি? সৃষ্টি। সেই সৃষ্টি
আমি তেনেধৰণে কৰিব পৰা নাই। জুবিন গাৰ্গক আমি এতিয়া জুখি আছোঁ দগাপাল্লালৈ। এই মুহূৰ্তত এখন দগাপাল্লা লৈছোঁ, ইয়াত কৈছোঁ জুবিন গাৰ্গ ধাৰ্মিক আছিল, ইয়াত কৈছিল নাই এইফালে বাঢ়ি গ'ল। আকৌ কৈছিল নহয় এইটো ভিডিঅ' আহিছে জুবিন গাৰ্গ শিৱভক্ত আছিল, এইফালে কৈছোঁ নহয় শিৱ চৰিত্ৰটোহে ভাল পাইছিল। কাম নাই নেকি আমাৰ? কাম নাই? হা, জুবিন গাৰ্গ শিৱভক্ত হ'লেওনো কাৰ কি সমস্যা, নহ'লেওনো কাৰ কি সমস্যা? আমি এনে এটা জাতি ইমান আৱেগিক, আমি যুক্তিবাদী হ'ব পৰা নাই। আৰু যুক্তিবাদী হ'ব নোৱাৰাৰ কাৰণে আমি অকল জুবিন গাৰ্গৰ ক্ষেত্ৰতে নহয় ন, গোটেই অসম আন্দোলনৰ পৰা আজিৰ তাৰিখলৈ মই যিমানখিনি মই ব্যক্তিগতভাৱে অধ্যয়ন কৰিছোঁ, মই নাজানো মোৰ ভুল হ'ব পাৰে, ছাৰে কোৱাৰ ধৰণে কথাবোৰ বিতৰ্কবোৰ হ'ব লাগে, বিতৰ্ক হ'লেহে এটা সঠিক দিশ পোৱা যায়। আমি ৭৯ চনত অসম আন্দোলন কৰিলোঁ, ৭৯ চনত অসম আন্দোলন ৮৬০গৰাকীমান আমাৰ শ্বহীদ হ'ল, ৮৫৫ৰ পাছতো আৰু হিচাপ বাঢ়িল। আৰু যিসকল জীৱন্ত শ্বহীদ, যিসকল চিৰদিনলৈ ঘূণীয়া হ'ল, যিবোৰ পৰিয়াল বিপৰ্যস্ত হ'ল, সেইখিনি কথাটো বাদেই নহয়নে? কিন্তু আমি যিটো চহী কৰিলোঁ ৮৫ চনত অসম চুক্তি, সেইখন যে চহী কৰিলোঁ তাতো আৱেগিকভাৱে কাম কৰিলোঁ। তাৰিখ এটা কি নিৰ্ধাৰণ কৰিলোঁ আপোনালোকে জানে, সকলোৱে জানে যে ২৪ মাৰ্চৰ মাজনিশা ১৯৭১ চন, এইটো তাৰিখ। কিন্তু আপোনালোকে কিমানে জানে মই নাজানো, এই তাৰিখটো ১৯৭৬ চনত নিৰ্ধাৰণ হোৱা তাৰিখ, ১৯৭৬ চনৰ ১৭ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ হোৱা তাৰিখ। কিন্তু আমি যে আৱেগিক, পঢ়িবলৈ সময় নাই, গভৰ্ণমেণ্ট অৰ্ডাৰ চাবলৈ সময় নাই। আপোনালোকে ভাবক ১৯৭৬ চনত চেণ্ট্ৰেল হোম মিনিষ্ট্ৰীৰ পৰা, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা এখন নটিফিকেশ্যন আহিছিলে অসমলৈ। সেই নটিফিকেশ্যনখনত লিখা আছিল যে মাৰ্চ 1971ৰ আগত অহা মানুহখিনিক আৰু ঘূৰাই পঠিয়াব নালাগে, বাংলাদেশৰ প্ৰতি সন্মান পোষণ কৰি সেই মানুহখিনিক ঘূৰাই পঠিয়াব নালাগে। এইটো আমি কেতিয়া ক'লোঁ? ১৯৭৬ চনৰ ১৭ ফেব্ৰুৱাৰীত অন ডকুমেণ্ট, অন ৰেকৰ্ড মই আপোনালোকক কৈ আছোঁ। আৰু আমি তাৰপিছত ৭৯ত আমি অসম আন্দোলন কৰিলোঁ, আমি আকৌ ৮৫ত গৈ এই বেকডেটত চহী মাৰিলোঁ। কিন্তু আৱেগিক জাতিৰ কাৰণেহে এইবোৰ হ'ল। মই কাকো অপমান কৰি কোৱা নাই দেই, মই কৈছোঁ যিসকল শ্বহীদ হ'ল তেওঁলোকেতো ভবা নাছিল, তেওঁলোকে কিহৰ কাৰণে কৰিছিল? বিদেশী বহিষ্কাৰ হ'ব লাগে সেইকাৰণে কৰিছিল, ৫১ বাকী য'ত যেনেধৰণৰ ভিত্তিবৰ্ষ সেইকাৰণেহে কৰিছিল, কিন্তু সেইখিনিতো নহ'ল। গতিকে এই আৱেগিক জাতিটো মই ভাবোঁ অকণমান ছিৰিয়াছ হোৱাৰ প্ৰয়োজন আছে। ময়ো ছিৰিয়াছ হোৱাৰ প্ৰয়োজন আছে, ময়ো আৱেগিক নহয় নেকি? মই বাতৰি দিওঁতে মোৰ মাত থুকাথুকি হৈ গৈছে সিদিনা, মই কি আৱেগিক হোৱা নাই নেকি? কিন্তু লাহে লাহে নিজক চম্ভালিছোঁ। এই জুবিন গাৰ্গৰ যিখন চিনেমা আহি আছে ৰৈ ৰৈ বিনালে, আমি ৰৈ ৰৈ বিনাই আছোঁ। আপোনালোকে জানেনে? নিজক চম্ভালিছোঁ। গোটেই গানটোতে কথাখিনি আছে, গোটেই গানটো ভালকৈ শুনিবচোন। জুবিন গাৰ্গে গোটেই জীৱন পৰিক্ৰমাত যিখিনি ঘটনা ঘটিলে এইকেইদিনত, এই শেহতীয়া ঘটনাটোত, ৰাতিপুৱাব কেতিয়া, নিশাই বিনালে, কথাখিনি চাওকচোন, ভাবক। এই কথাখিনি যেন ক'ব খুজিছিল। কিন্তু নিজকটো আমি সামৰিব লাগিব, নিজকটো আমি চম্ভালিব লাগিব, জাতিটোক আগবঢ়াই লৈ যাব লাগিব। জুবিন গাৰ্গে অসমখন স্থবিৰ হৈ যোৱাটো বিচৰা নাছিল ন। তেওঁ গীতে মাতে, এতিয়া কৈছে মই জীয়াই থাকোঁতে গীতবোৰে মানুহৰ মাজত গুৰুত্ব নাপালেও জনপ্ৰিয় হ'ব পাৰে, কিন্তু তাৰ লিৰিক্স, তাৰ যিবোৰ কথা তাৰ মাজলৈ নোসোমালেও এতিয়া আমি কথাবোৰলৈ সোমাই চাবচোন। ভৱিষ্যতবাণী দেখোন প্ৰতিটো ঘটনাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ ভৱিষ্যতবাণী। গতিকে আমি আৱেগিক হৈ থাকিলেও গানত আমি সেই হেন্দুলনিত থাকিলোঁ কাৰণে আমি গমেই নাপালোঁ কি গান গাই থৈ গুচি গ'ল। ভাবকচোন আপোনালোকে। কিন্তু এতিয়া আমি জানো এই গীতৰ কথাৰ মাজলৈ যোৱা নাই। গতিকে আৱেগিক কাৰণে বহু কথাত আমি আৱেগিক ধৰণে ল'লোঁ। গতিকে আমাক কিন্তু আৱেগ আৰু বিবেক এই দুয়োটাৰ প্ৰয়োজন আছে। আৰু অসমৰ পৰা মই ভাবোঁ অসমৰ কেইজনমান মানুহে এই সময়খিনিত মুখখন বন্ধ কৰি থকাটো খুবেই দৰকাৰী। মই ভাবোঁ ৰাজনীতিৰ ঊৰ্ধত জুবিন গাৰ্গ, পলিটিক্স বেয়া পোৱা জুবিন গাৰ্গ, সেয়া মুখ্যমন্ত্ৰীয়ে হওক, সেয়া অখিল গগৈয়ে হওক, সেয়া লুৰিণজ্যোতি গগৈয়ে হওক, গৌৰৱ গগৈয়ে হওক, মই ভাবোঁ অকণমান সময় তেওঁলোকে মুখখন জুবিন গাৰ্গক লৈ বন্ধ কৰাটো ভাল, অকণমান বন্ধ কৰিলে ভাল। তেওঁলোকে ৰাজনীতি কৰিবলৈ বহুত বিষয় আছে নহয়। এই জুবিন গাৰ্গক এই চেপ্টাৰটোৰ পৰা, এই অধ্যায়টোৰ পৰা অকণমান পৃথককৈ ৰাখিলে অসমীয়া কৃতজ্ঞ হৈ ৰ'ব। মই ইয়াতকৈ আৰু বেছি কথা এই ক্ষেত্ৰত নকওঁ। গতিকে মই এই কথাখিনি এইকাৰণে কৈছোঁ যে আমি যুক্তিবাদী চিন্তাৰে যদি আমি আগ নাবাঢ়োঁ আমাৰ কিন্তু সমস্যা আছে।
যুক্তি আমাক প্ৰবলভাৱে আমি প্ৰতিটো কথা আজি আমাৰ এনেকুৱা যে আমাক এতিয়া ৰিলে নিয়ন্ত্ৰণ কৰে, আমাক ৰিয়েলিটিয়ে নিয়ন্ত্ৰণ নকৰে। এই যে এই ৰিলে নিয়ন্ত্ৰণ কৰে, আমাক ৰিয়েলিটিয়ে নিয়ন্ত্ৰণ নকৰে। সেইটোৱে বৰ ডাঙৰ কথা হৈছে। আমি মন গ'ল কাঠগড়াত মানুহ থিয় কৰি দিওঁ, মন গ'ল আমি সমালোচনা কৰোঁ। আমি উদ্ধত নহয়, মই আপোনালোকক কোৱা নাই যে আপোনালোকক কোৱা নাই, মই নিজকো লগত ৰাখি কৈছোঁ। এইটো আমাৰ প্ৰৱণতা, এইটো আমাৰ চৰিত্ৰ। এইটোৰ পৰা আমি কেতিয়া মুক্ত হ'ম? এইটোৰ পৰা মুক্ত হোৱাৰ প্ৰয়োজন আছে। কাৰণ আমাক গুৰুজনাৰ পৰা আজিৰ তাৰিখলৈ যিসকলে আমাক বাট দেখুৱাইছে, তেওঁলোকে আমাক একেটা বিষয়তে লাগি থাকিবলৈ কোৱা নাছিলে। মই আজি এঠাইত কৈ আহিছোঁ যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা যেতিয়া আৰম্ভ কৰিছিল, চিহ্নযাত্ৰা আৰম্ভ কৰোঁতে নিজৰ সেই মাটিমাহডৰা, সেই মাটিমাহডৰা পিতৃৰ যি কুসুম্বৰ ভূঞাৰ যি মাটিমাহ, সেই মাটিমাহডৰা কি কৰিছিল? সেই চপোৱাৰ পাছত কৰিছিল যাতে খেতি খোলা চপাই লৈ তাৰ পাছত কৰিছিল। কিয় কৰিছিল? তাৰমানে প্ৰথমে চাউল কথা, তাৰ পাছত হৰি কথা। কিন্তু আমাৰ এতিয়া হয়গৈ কি? আমাৰ এতিয়া কথাবোৰ ওলোটা নহয় জানো? আমি এতিয়া চাওক, গুৰুজনাই দি থৈ যোৱা সকলো অমীয়া সৃষ্টি, অমূল্য সৃষ্টিক আমি ক'ৰবাত হিচাপতকৈ বেছি কৰি আছোঁ নেকি? মোৰ অনুভৱ হয় ৰাস পূৰ্ণিমা এটাহে, আমি 3 মাহলৈ ৰাসে পাতি নাথাকোঁ জানো? আমি 3 মাহলৈ ৰাস পাতি থাকোঁ। আমাৰ ক'ৰ পৰা উপাৰ্জন হ'ব? ক'ৰ পৰা আমাৰ চাউল কথা ভাবিম? আমি ভাবি লৈছোঁ 1250 টকা চৰকাৰে দিব, বিজেপি আছে, কংগ্ৰেছ আহিলে 2000 দিব, বিজেপিয়ে ক'ব নহয় কংগ্ৰেছে 2000 দিলে আমি 3000 দিম। আমি হাত পাতি আছোঁ। আমি ভাবি আছোঁ যে চাউলটো দিবই, আমাক 10x10 এটা ৰুম দি দিছে, IAY ঘৰ। মাহমৰাত এতিয়া আপোনালোকৰ এই সমষ্টি এতিয়া মাহমৰাত পৰে নে? এইখিনি মাহমৰা সমষ্টিত এটা IAY কলনী হৈ গ'ল। IAY কলনী মানে PM AY, আগতে IAY কয়, আজিকালি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, PMAY কলনী। আৰে PMAY কলনী হৈ গ'ল। তাৰমানে কি? 10x10 ৰুমৰ কলনী, 10x10 ৰুমত 4জন 5জন সদস্য, আমি সন্তুষ্ট। তাৰমানে আমি ইয়াতকৈ আগবাঢ়িব নোৱাৰিম নেকি? আমি ইয়াতে থাকি যাম নেকি? আমি যে ইমান শিক্ষা লৈছোঁ, দীক্ষা লৈছোঁ, আমি সমাজখন শুধৰণি কৰা, উত্তৰণ ঘটোৱাৰ কাৰণে যে আমি চিন্তা কৰিছোঁ, ইয়াৰ পৰা আমি আগবাঢ়িব নোৱাৰিম নেকি? আগবাঢ়িব লাগিব। 1250 টকা গভৰ্ণমেণ্টৰ পৰা নহয়, গভৰ্ণমেণ্টক দিয়া চিন্তা কৰক। 1250 টকা আমাৰ মানুহৰ মাজত বুজাব লাগিব যে তোমালোক কামত লাগা, উপাৰ্জনমুখী হোৱা। 1250 টকাটো লৈছা ঠিক আছে, এই 1250 টকাটোৱে কি চলে? হয়, কিছুমান পৰিয়াল চলে, কিন্তু তেওঁলোকক আমি আৰু বেছি কনজিউম কৰিব পৰা মানুহ কৰিব লাগিব। অৰ্থাৎ 1250 টকা নহয়, তেওঁলোকে যাতে 12,500 টকা কনজিউম কৰিব পাৰে আৰু তেনেধৰণে উপাৰ্জন কৰিব পাৰে। তেওঁলোকক ক'ব লাগিব যে 1250 টকা এতিয়া লৈছা ঠিক আছে, 5 বছৰ পিছত 1250 টকা গভৰ্ণমেণ্টক ইনকম টেক্স দিব পৰা মানুহ হোৱা তোমালোক। 10x10 ৰুমত আছা, থাকা, তোমালোকৰ ঘৰ নাই, মাটি নাই, থাকা, কিন্তু তোমালোকে 10x10 ৰুমৰ পৰা তোমালোকে গৈ এটা ডাঙৰ ঘৰ, কাৰণ মানুহ সকলো ভাল চিন্তা কৰিব লাগিব, উচ্চাকাংক্ষা মানুহৰ থাকিবই লাগিব। অতিমাত্ৰাটো বেয়া, কিন্তু এটা পৰ্যায়ত মানুহে চিন্তা কৰিব লাগিব যে মই ইনকম টেক্স দিবলৈ হ'লে মই ইনকম কৰিব লাগিব, ইনকম কৰিব পৰা পৰিৱেশটো আমি দিব লাগিব। এতিয়া আপোনালোকে চাওক, মই এই উদাহৰণ এটা দিওঁ। মোৰ এগৰাকী ভাতৃ মৰাণত তেওঁ এখন হস্ততাঁতৰ তেওঁ মানে শাল খুলিছে, তাত কেইবাখনো শাল লগাইছে, 10খন শাল। মই ক'লোঁ ভাই বঢ়িয়া, ভাল কাম কৰিছা। কিমান মানুহ তুমি থলুৱা মানুহ চাগে তুমি ভালকৈ লগাইছা ন? গাঁৱৰ কোনোবা খুৰীদেউ পেহীদেউ কামত লগাইছা, ভাল চলিছে, তোমাৰ কাপোৰ কানিও বৰ ধুনীয়া। এই প্ৰভাত টেক্সটাইল বুলি কয়, মোৰ ভাতৃ পাঠকৰ ল'ৰা এটা, শৈলেন ৰাজ কোৱা বুলি। তো সি মোক ক'লে যে ককাইদেউ আপুনি কোৱাখিনি বাৰু ঠিকেই, মই কৰি আছোঁ, কিন্তু ডাঙৰ কথাটো কি জানেনে? মই গাঁৱৰ মানুহ নাইতো ইয়াত। বোলো কেলৈ নাই? এইবোৰ আপোনাৰ অৰুণোদয়ৰ পৰা আৰম্ভ কৰি সেইখিনিতে মুহতে থাকে, তাতকৈ ওপৰলৈ যাবই নোখোজে। মই পইচা দিলেও নহয়, মই মাক ডেইলি 500 টকাকৈ দিওঁ হাজিৰা, 600 টকাকৈ হাজিৰা দিওঁ, নাহে মানুহবোৰ। আৰু এইটো হাজিৰা নহয় ন, এইটো বোৱনী শিপিনী হিচাপে কাম কৰিব লাগে, চাদৰ মেখেলা ব'ব লাগে। তেওঁলোকে সেইধৰণে মাহটোত কিমান ইনকম কৰিব পাৰে চাওকচোন। ককাইদেউ মোক কৈছে 18,000 20,000 টকালৈকে ইনকম কৰিব পাৰে, কাপোৰ মোক বয়ে দিব লাগে। মই বোলো কোনে বৈ আছে তোমাৰ ইমান কাপোৰ? কোচবিহাৰৰ পৰা ল'ৰা আনিছে, যুৱক শিপিনী, কোচবিহাৰৰ পৰা আনি এই প্ৰভাত টেক্সটাইল মৰাণত আপোনাৰ মোৰ এই চাদৰ মেখেলা আপোনালোকে যদি কিনিছে কোনোবাই, মই নাজানো, মুগাৰ পাটৰ, বা কোনোবাই যদি আপোনালোকে গামোচা কেইখনো তাৰ পৰা কিনিছে মই নাজানো, চব সকলো বৈ আছে কোচবিহাৰৰ শিপিনী। তাৰমানে আমাৰ শিপিনী নাই।
গতিকে আপোনালোকে ভাবকচোন, আমি ইমান যে এই পৰিসৰটোৰ পৰা ওলাবলৈ আমি ইমান অকামিলা কিয় হৈ থাকিলোঁ। মোৰ কেতিয়াবা মন যায় টিভিটোৰ পৰা ওলাই আহোঁ, খেতি পথাৰতে ভাল কৰিলে আপুনি ইমান মাটি পৰি আছে, এই মানে আপোনাৰ সূতা গামোচা এইবোৰতে লাগোঁ নেকি, কেতিয়াবা মনলৈ চিন্তা আহে। আৰু মই কৰিমো এদিন নহয় এদিন, এইটো মোৰ মনৰ এটা সাংঘাতিক হেঁপাহ আছে, মই কৰিম এইটো চিন্তা মনত যেতিয়া লৈছোঁ যেতিয়া কৰিম। চিঞৰি চিঞৰি পাৱাৰলুম বন্ধ কৰালোঁ, কিন্তু হেণ্ডলুমতনো এতিয়া গামোচাবোৰ ক'ৰ পৰা আহে? তো গাঁৱৰ পৰাই আনিব লাগিব। হয়, এইটো কথাও ঠিক যে আমাৰ বহু আমাৰ খুৰীদেউ পেহীদেউ বাইদেউহঁতে কাম কৰিছে। এই মঙলদৈত এই যে আমি গামোচাবোৰ ৰিজেক্ট কৰি দিওঁ, এই মঙলদৈত বাইদেউ কেইগৰাকীমানে যোৱাবাৰ 1 লাখ গামোচা বৈছে। 300 মহিলাৰ এটা গোটে 1 লাখ গামোচা বৈছে। এতিয়া চৰকাৰেও গামোচা লৈছে 20 লাখ নে 25 লাখ। গতিকে আপোনালোকে চিন্তা কৰক যে এটা আৰু গাঁও মানে আপুনি ধনী হ'ব, বেলেগ ধনী নহ'ব, আপুনি শিক্ষকতা কৰি আছে, আপুনি বেলেগ চাকৰি কৰি আছে, গাঁৱৰ এঘৰ কাষৰ মানুহ ঘৰক আপুনি উঠাব নোৱাৰিব, এইটো হ'ব নালাগে নহয়। তেওঁলোককো আমি উদ্বুদ্ধ কৰিব লাগে। এই যে বণিক গোষ্ঠীটো, এই বণিক গোষ্ঠীৰ ষ্টাইলটো চাবচোন, এজন বহিবলৈহে পালে, তাৰপাছত লাইন বাই লাইন তেওঁলোকৰ মাজত কম্পিটিশ্যন হ'ব, তেওঁলোকৰ মাজত তৰ্ক বিবাদ হ'ব, তেওঁলোকৰ মাজত লাগিবও যুদ্ধ, কিন্তু তেওঁলোকে কিন্তু ইজনে সিজনক এই বণিক গোষ্ঠীয়ে আগবঢ়াই লৈ গৈ আছে। সেইকাৰণে আমাৰ নেশ্যনেল হাইৱে কিনাৰত যিমান মাটি, অসমীয়াৰ নাই নহয়, উদ্যোগৰ মাটি আছে জানো আমাৰ? গোটেই, মই এতিয়া ক'লে শব্দটো বেয়া, সাৰ্বজনীনভাৱে অনা অসমীয়া মানুহৰ হৈ গৈছে নেশ্যনেল হাইৱেত মাটি, গোটেই অনা অসমীয়াৰ মাটি আছে, মাটি এৰি দিছোঁ। জাতিটোতো ভাঙোনমুখী হৈয়ে, এই মই আহোম মোৰ মতে চলিম, মই কলিতাৰ মতে চলিম, মই কায়স্থৰ মতে চলিম, মই বামুণৰ মতে চলিম, মই গোঁসাইৰ মতে চলিম, কাৰ্বিয়ে কাৰ্বিৰ মতে, ডিমাচা, অসমীয়া নাই নহয় আমাৰ এতিয়া। ডাঙৰ সমস্যা সেইটো। গতিকে জাতিটোতো এতিয়া আপোনাক জাতি মাটি ভেটি চৰকাৰে কয় ৰখাব, ক'ত ৰখাব আপুনি মই নেৰাখিলে? নোৱাৰিব নহয়। গতিকে এই বাৰ্তাবোৰ যাব লাগে মানুহৰ মাজলৈ। বৌদ্ধিক চিন্তা চেতনা যি ধৰণে প্ৰয়োজন আছে, মই ভাবোঁ যে মই কৈছোঁ যে USPৰ পৰা জাতিৰ ৰক্ষালৈ দায়িত্ব আমি নিজেই ল'ব লাগিব। USPৰ পৰা কোনে কি পঢ়িব, কি শুনিব, কোনে ক'ত চাকৰি কৰিব, IAS কোন হ'ব, IPS কোন হ'ব, ডাক্তৰ কোন হ'ব, ইঞ্জিনিয়াৰ কোন হ'ব, শিক্ষক কোন হ'ব, সাংবাদিক কোন হ'ব, বক্তা কোন হ'ব, এইবোৰতকৈও এইবোৰ চিন্তাও আমাৰ চলি থাকিব লাগিব। একে সময়তে আমাৰ নিজৰ মাটিবোৰ আমি ঠিক কৰিব লাগিব। মাটি ঠিক কৰিবলৈ আজি মই আপোনাক কওঁ, আপুনি মই গৈছোঁ, আমি সন্তাপ আমি গৈছোঁ, আমি তেওঁক মহাপুৰুষ, তেওঁক ভগৱানলৈ আমি উন্নীত কৰিছোঁ, সেই স্থান দিছোঁ। জুবিন গাৰ্গক আমি সেৱা নিবেদিছোঁ, ধূপ জ্বলাইছোঁ। আপুনি চাব, তাৰ মাজত জুবিন গাৰ্গৰ ফটো লগাই ধূপ বিক্ৰী কৰি আছে মানুহে। বনিয়া বহি থকা নাই দেই, মই বনিয়া হ'বলৈ কোৱা নাই, কিন্তু তেওঁলোকৰ কামবোৰ চব। জুবিন গাৰ্গৰ ফটো লগাই তাত ধূপ, 10 টকাৰ ধূপটো 50 টকা 60 টকা। গতিকে জুবিন গাৰ্গৰ পৰিয়ালে এইখিনি কথা খবৰ ৰাখিছে নে নাই ৰখা মই নাজানো, খবৰ ৰখাৰ প্ৰয়োজন আছে। আমি দেখুৱাই আছোঁ এইবোৰ কামোতো হৈ আছে, তেখেতৰ যদি যে জুবিন ক্ষেত্ৰ, গতিকে তাত গৈ একাংশই উদ্ভণ্ডালি কৰা সেই কথাখিনিও আমি দেখিছোঁ, সেই কথাখিনিও সমানে সত্য। গতিকে আমি ক'ৰবাত নিজেই নিজৰ গোটেই পৰিয়ালটো, এই বৃহৎ অসমীয়া পৰিয়ালটো কোঙা কৰি আনিছোঁ নেকি, অকামিলা কৰি আনিছোঁ নেকি? আমাৰ ক'ৰবাত শিক্ষাই আমাক সেইখিনি, আমাৰ যিখিনি প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক সেই চিন্তাবোৰ কৰিবলৈ বাধ্য কৰিব পৰা নাই নেকি? আমি ভাবিব লাগিব। গতিকে এইখিনি কথাকে আপোনালোকক মই ক'লোঁ, আৰু শেষত কওঁ, আমি পানীৰ দৰে হ'ব লাগে। মই ব্ৰুচলিৰ এখন ওপৰত আধাৰিত গ্ৰন্থ, বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড, পানীৰ দৰে হোৱা মোৰ বন্ধু, এই কিতাপখনত এইবোৰ কথা আছে যে আমি পানীৰ দৰে হ'ব লাগিব। আমি ঘাত প্ৰতিঘাত পাম, পানী যেতিয়া গৈ থাকে সবলভাৱে, যেতিয়া বৈ থাকে, পানীয়ে জানো সন্মুখত বাধা নাপায়? শিল এচটা পাই, এতিয়া পানীখিনিয়ে শিল এচটা মোৰ সন্মুখলৈ কেলে আহিলি বুলি তাত ৰৈ দিব নেকি? মই আগলৈ বব নোৱাৰোঁ, তই আঁতৰ, নহ'লে তোক মই খুন্দিয়াই অৱস্থা বেয়া কৰি দিম, ৰৈ দিব নেকি? ৰৈ নিদিয়ে। পানীখিনি কাষেদি বৈ যাব, কৰ্ষণ কৰি কৰি সেই শিলটো এটা সময়ত ক্ষয় যোৱাব। এই আমাৰ যেনেকৈ পাৰ ভাঙি পানী যাব, আৰু পানী যদি সেইটো গতিৰে নাযায়, সাৱলীল গতিৰে যদি নাযায়, প্ৰবল সোঁতেৰে সৈতে যদি নাযায়, পানী গৈ সমুদ্ৰ নাপায়গৈ। গতিকে আমিও সমুদ্ৰখন নাপামগৈ, জ্ঞানৰ সমুদ্ৰখন নাপাম, কৰ্মৰ সমুদ্ৰখন আমি নাপামগৈ, যদিহে আমি এই ক্ষেত্ৰত ৰৈ যাওঁ। গতিকে পানীৰ দৰে হ'বলৈ কৈছে, ফ্লেক্সিবল হ'বলৈ কৈছে। আপুনি যিফালে আপুনি বাট পাই গুচি যাব। ক'ৰবাত দেখিছে টাইম ৱেষ্ট নকৰিব, তাৰমানে পানীয়ে টাইম ৱেষ্ট নকৰে। জোৰ থাকিব ধাহি মুহি নিব, জোৰ নাথাকিলে কিনাৰেদি যাব।
পানীয়ে সময় নষ্ট নকৰে, গতিকে পানীৰ দৰে হ'বলৈ কৈছে, ব্ৰুচলিয়ে কৈছে। আৰু কৈছে, আৰু কি কৈছে? আৰু কৈছে কঠুৱা হ'বলৈ হাক দিছে, আমাৰ মনবোৰ কঠুৱা নকৰিবলৈ কৈছে। জুবিন গাৰ্গৰ মনটো কিমান কোমল আছিল চাওক, এই কোমল আছিল কাৰণে আজি বহুজন সমাদৃত, আজি লাখ লাখ মানুহ ওলাই আহিছে। শিশুসুলভ মন, নিষ্পাপ মন, নিষ্কলুষ মন আছিল জুবিন গাৰ্গৰ। সেইকাৰণে আজি জুবিন গাৰ্গৰ বিয়োগত আমি সকলো ব্যথিত হৈছোঁ। লাখে লাখে মানুহ ওলাই আহিছে, আজিও জুবিন ক্ষেত্ৰত মানুহৰ ভিৰ। ভগৱানলৈ আমি তেওঁক উন্নীত কৰিছোঁ, ভগৱান হিচাপে পূজা কৰিছোঁ এতিয়া, হয়নে? গতিকে কঠুৱা হ'বলৈ হাক দিছে। তেওঁতো সকলোৰে লগত কোমল, যি কয় মুকলিমূৰীয়াকৈ কয়, তেনেকুৱা মানুহ। আৰু এটা কথা মনত ৰাখি, এইটোৱে কয় যে আমাৰ বাৰীৰ বাঁহ কেইজোপাকে চাবচোন, আমাৰ বাৰীৰ যিকেইজোপা মজবুত গছ বুলি আমি ভাবি থাকোঁ, খুব কঠুৱা টান গছ কেইজোপা, এইকেইজোপা খুব ডাঙৰ ধুমুহা দিলে ভাঙেনে? ভাঙেনে নেভাঙে? ভাঙে। বাঁহবোৰ ভাঙে নেকি? বাঁহবোৰ ফ্লেক্সিবল। মানে আমি সময় সাপেক্ষে, আমি পৰিস্থিতি সাপেক্ষে আমি নিজক প্ৰস্তুত কৰিব লাগিব। আমি কঠুৱা গছজোপাৰ টান গছজোপা হ'লে নহ'ব, আমি হ'ব লাগিব কি? আমি হ'ব লাগিব বাঁহৰ দৰে ফ্লেক্সিবল। তামোল গছজোপা এনেকৈ খালি থাকে, কেতিয়াবা ভাগি পৰে, ফ্লেক্সিবল হ'বলৈ কৈছে মানে, ফ্লেক্সিবল হ'বলৈ কৈছে। আমি যাতে হালি থাকিব পাৰোঁ পৰিস্থিতি সাপেক্ষে। পৃথিৱীত এটা বস্তুৱে ধ্ৰুৱ সত্য, সেইটো হ'ল পৰিৱৰ্তন। এটা বস্তুৱে সত্য বাস্তৱ, সেইটো হ'ল পৰিৱৰ্তন। পৰিৱৰ্তন অৱশ্যম্ভাৱী। গতিকে সময়ৰ সোঁতত যদি আমি এই ফোনটো আমি প্ৰথমে কি পৰ্যায়ত পাইছিলোঁ, এই ফোনটো আমি কি পৰ্যায়ত পাইছিলোঁ? প্ৰথমে ৰিংটন আহে, এৰিয়েলডাল উলিয়াওঁ, নেটৱৰ্ক বিচাৰি ফুৰোঁ, টিটিট মাৰে, তাৰপিছত লাহেকৈ তাত ফটো আহিল, VGA আহিল, VPA কিবা কিবি এনেকুৱা ধৰণৰ আহিল। তাৰপাছত তাত কি আহিল? তাৰপাছত তাত আহিল আপোনাৰ একদম মেগাপিক্সেল, ইমান মেগাপিক্সেল, সিমান মেগাপিক্সেল আহিল নে? উন্নত কৰি কৰি এইটো এতিয়া আপোনাৰ এটা কম্পিউটাৰ মোটামুটি হাতত লৈ থাকিব পৰা, সকলো কাম কৰিব পৰা। আজি ডিজিটেল যুগত ইয়াৰ গত্যন্তৰ নাই। যদি তেওঁলোকে ভাবিলেহেঁতেন থাকক মোবাইলটো ইয়াতে লৈছোঁ আৰু ফোন কৰিব হ'ব, যি তাতে ৰৈ গ'ল। মটৰলা এইবোৰ কিবা কিবি আছিল সেই সময়ত আমি পাইছিলোঁ, এইবোৰ ৰৈ গ'ল। নকিয়া নোহোৱা হৈ গ'ল, চেমচাঙে উদ্ভাৱনী কাম কৰি আছে, এপলে কৰি আছে, গৈ আছে। যি য'ত ৰৈ গ'ল ত'তে ৰৈ গ'ল। মাজত এই যে ফোন আহিছিল, এটা আমাৰ হেৰি আহিছিল সৰু ডিজিটেল কেমেৰা, সেইটোত উদ্ভাৱনী কাম নকৰিলে। ব্লুকাটো মনত পৰে, সৰু কেমেৰাটো, চেপেটাটো, সেইটোত যদি মডিফিকেশ্যন কৰিলেহেঁতেন, সময়ৰ সোঁতত যদি সেইটো নতুন ৰূপ দিলেহেঁতেন, সেইটো এটা বেলেগ ৰূপ ল'লেহেঁতেন। গতিকে সেইবোৰতো নোহোৱা হৈ গৈছে। যি পৰিৱৰ্তনত এটা আত্মবিশ্বাস, আত্মপ্ৰত্যয়েৰে নতুনৰ লগত সংযুক্ত হৈ আগবাঢ়িব পৰা নাই, সি ৰৈ গৈছে। গতিকে সেইকাৰণে কয় যে এটাই ধ্ৰুৱ সত্য, সেইটো হ'ল পৰিৱৰ্তন। গতিকে পৰিৱৰ্তনৰ সৈতে আমি খাপ খাই আগবাঢ়িব লাগিব। মহাসমুদ্ৰলৈ আমি যাব লাগিব, আমি পানীৰ দৰে হ'ব লাগিব, আমি ফ্লেক্সিবল হ'ব লাগিব, সেইখিনিয়ে মূল কথা। গতিকে আপোনালোকো ফ্লেক্সিবল হৈ থাকক, সকলোৰে লগত যাতে ভাৱৰ আদান প্ৰদান কৰে। আমাৰ সময় নোহোৱা হৈছে, আমাৰ হাতত সময় নাই, আমি খুব ব্যস্ত। ঘৰত বহি থাকিলে 4জন মানুহ বহি আছোঁ, সকলো ব্যস্ত। আগতে আমি কথা পাতোঁ যে অমুকত কি হ'ল, তমুকত কি হ'ল, আমুকলৈ গৈছিলোঁ, অমুকটো হ'ল। মানুহৰ সাধন নাছিল। এতিয়া মোবাইলটো অহাৰ পাছত আমিতো এতিয়া ৰিলত গ'লোঁ, ৰিয়েলিটি বাদ দিলোঁ। আমি হাঁহোঁ, আমি কান্দোঁ অকলে, হাঁহোঁ অকলে, আমি উপভোগ কৰোঁ অকলে। আগতেতো সেইটো নাছিল। আগতে আমি সকলোৱে একেলগে উপভোগ কৰিছিলোঁ, চিনেমাখন চাইছিলোঁ, ইটো সেইটো কাহিনী কৈছিলোঁ। কোনোবাই আগতীয়াকৈ চালে পিছতীয়াটোক আমি কৈছিলোঁ যে হেৰি নহয় এইখন চাই, নাই কাহিনী নকবি, মই গৈ এখন চাব লাগিব, ফিনিচিংটো নকবি ভাই। এতিয়াতো সেই ধৰণৰ আড্ডাবোৰো নাই, সেই ধৰণৰ মজাটোও নাই। গতিকে আমি এই মোবাইলত একাত্ম হৈ থাকোঁ। মোবাইলেই আমাৰ এতিয়া সকলো। এইটোৰ পৰা অকণমান আঁতৰিব লাগিব, নহ'লে আমি ৰিয়েলিটিৰ মাজত নাথাকিম, আমি ৰিলৰ মাজত থাকি যাম। সেইটো এটা কথা। আটাইতকৈ ডাঙৰ কথা আৰু শেষ কথা সেইটো হ'ল যে ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোৱে, সন্মানীয় শিক্ষাগুৰুসকল সকলোৱে এটা বৰ ডাঙৰ দিশৰ পৰা চকু দিয়াটো অতিকে প্ৰয়োজন আজিৰ তাৰিখত। সেইটো হ'ল যে আমি বৰ ভয়ংকৰভাৱে নিচাযুক্ত দ্ৰব্যৰ কবলত পৰিছোঁ, অতি ভয়াৱহ। কালি গুৱাহাটীত ড্ৰাগছৰ অভাৰড'জ হৈ এজনী ছোৱালী কাৰ ঘৰত গৈ মৰি আছে ঠিক নাই। এজন যুৱক 4 দিন ধৰি বন্ধ ৰুমৰ ভিতৰত মৰি আছে, খবৰ নাই। মেক্সিমাম ড্ৰাগছ অভাৰড'জ, মেক্সিমাম কেছ ড্ৰাগছ অভাৰড'জ গুৱাহাটীত বহুত হৈছে। আগতে কি আছিল, আমি তামোলখন ছাৰৰ আগত খাই দিলোঁ, মুখখন বন্ধ কৰি দিলোঁ আৰু হৈ গ'ল। তাৰপিছত কথা ক'ব নোৱাৰোঁ, ছাৰৰ আগত তামোল খাই লৈ চুবাম কেনেকৈ, এতিয়া ডাঙৰ কথা হৈ গ'ল। কিন্তু এতিয়া আমি ছাৰৰ আগত পেকেট ফালোঁ, হয়নে? পেকেট ফালি মুখত বাকোঁ। এইটো আৰম্ভণি দেই,
এই ষ্টাইল এটা দি যে বাকো বা ডাঙৰ হিৰো, কিন্তু এইটোৱে পেটত কি ক্ষতি কৰিছে, ডিঙিত কি ক্ষতি কৰিছে, এইবোৰ আমি ল'ৰা ছোৱালীক এতিয়াৰ পৰাই বুজাব লাগে। মই ভাবোঁ এই যে চিনেমা হলত দেখুওৱা বিজ্ঞাপনটো যে উঠ কাটে, কাৰোবাৰ যে এই যে দাঁত পাৰি উলিয়াই আনে, এইবোৰ দেখুৱাব লাগে, এইবোৰ দেখুৱাব লাগে। এইবোৰ দেখুৱাই মানুহক ক'ব লাগে, নাই মই নাচাওঁ নাচাওঁ, ইমান বেয়াকৈ দেখাই, চাব লাগিব, এইটো চাব লাগিব, এইটো বিষটো অনুভৱ কৰিব লাগিব, এই অনুভৱটো কৰিব লাগিব। কিমান কৰ্কট ৰোগী বাঢ়িছে ভাবকচোন। নৰ্থ ইষ্টৰ হায়েষ্ট চাদা, চূণ, তামোল, পাণ, তাৰপিছত এতিয়া আহি গ'ল এইবোৰ। এই স্কুলৰ ওচৰে দোকানত যদি কেনেবাকৈ আছে, মই ভাবোঁ স্কুলৰ ছাৰ বাইদেউসকল, সমাজখন, আপোনালোক যিসকল ইয়াৰ এই বিদ্যালয়খনৰ সৈতে যিসকল লোক সংপৃক্ত হৈ থাকে, পৰিচালনা সমিতি, সকলো দোকানত এই ত্ৰিৰংগা গুটকা এইবোৰ বন্ধ কৰিব লাগে। আপোনালোকে মদৰ দোকানত গৈ এই লাঠি লৈ বাইদেউহঁতে কেতিয়াবা যে ভাঙে, নহয়, মই ভাঙিবলৈ কোৱা নাই, আইন হাতত তুলি কোনো নল'ব, এইবোৰ বন্ধ কৰাব লাগে। জোৰদাৰ দাবী দিয়ক যে পাণ মছলা গুটকা এইবোৰ স্কুলৰ ওচৰত নহ'ব, এইবোৰ ল'ৰা ছোৱালী এইবোৰ খাব নালাগে। দাবী জনাওক। কোনোবাই মোক বেয়া পালেও পাব দেই, কোনোবা দোকানৰ গৰাকী থাকিলে মোৰ উপায় নাই, মইতো কোৱাটো কম, কাৰণ মই নাখাওঁ, আৰু মই নাখাওঁ কাৰণে মই ক'ব পাৰোঁ, মই কৈছোঁ। গতিকে এইখিনি দায়িত্ব সমাজখনে ল'ব লাগিব, নহ'লে কাইলৈ দেখিব ড্ৰাগছ। মইতো গুৱাহাটীত বহুত দেখোঁ। এতিয়া কোনোবা চেতিয়াই কোনোবা দত্তৰ ল'ৰাক ক'ব নোৱাৰে, ঐ কেলৈ চিগাৰেট খাইছোঁ, তোৰ এইটো বয়স চিগাৰেট খোৱা নি, নোৱাৰে ক'ব। কোনোবা চেতিয়াই কোনোবা শইকীয়াক ক'ব নোৱাৰে, ঐ তই কিয় গুটখা খাই আছ, নোৱাৰে ক'ব। এই যে আমাৰ যিটো সমজুৱা অভিভাৱকত্ব এটা আছিল, আমাৰ দেউতাহঁতে কি কৈছিল, বোলে তাক 2 বেট লগাই দিবিচোন যদি তোৰ আগত উৎপাত কৰে, এনেকৈ সমাজখনক দায়িত্ব দিছিল। এতিয়াতো আমি সামাজিক অভিভাৱকত্ব ল'ব নোৱাৰা এটা জাতিলৈ পৰ্যবসিত হ'লোঁ। কিয়? আজি আপুনি ভূটানলৈ যাওক, আমি কিয় সামাজিক কিছুমান নীতি নিয়ম কৰিব নোৱাৰোঁ? আমাৰ কাৰণে কিয় কথাবোৰ ব্যতিক্ৰম? চাফ চিকুণ গাঁও এখন দেখোঁ, আমি কওঁ এইখন ব্যতিক্ৰম গাঁও, আটাইতকৈ চাফ চিকুণ গাঁও এখনে এৱাৰ্ড পাইছে, কওঁনে? কিন্তু আমাৰ গাঁওখন কিয় আমি চাফ চিকুণ কৰি নাৰাখোঁ? নিজৰ গাঁওখন কিয় চাফ চিকুণ কৰি, ধপাত মুক্ত, ড্ৰাগছ মুক্ত আমি কিয় কৰিব নোৱাৰোঁ? চুকত দেখিব আপোনাৰ ল'ৰাই, এতিয়া গুৱাহাটীৰ ফালে মই বহুতত দেখোঁ, কাকো পৰুৱাই নকৰে, চিগাৰেট আপোনাৰ এই ক্লাছ 9-10ৰ ল'ৰাই খাই থাকে, কোনো গৈ ক'বলগীয়া নাই। এইটো মই দেখা কথা কৈ আছোঁ। আৰু আপুনি যদি এতিয়া ড্ৰাগছ সেৱনকাৰী কাৰোবাক কয়, আপোনাক ঘৰত গৈ মাৰি থৈ আহিব, মই আপোনাক ইমানলৈকে ক'লোঁ। গতিকে এই পৰিৱেশটো নহওঁ। মাক দেউতাকক হাত তোলে, ল'ৰা ছোৱালীয়ে ড্ৰাগছ খায়। ডিব্ৰুগড়তো মাৰ্ডাৰ হৈ গৈছে, মাক এজনীক মাৰি পিটি, যিটো মানে জঘন্য ঘটনা ডিব্ৰুগড়ত এটা সংঘটিত হ'ল, আমি বাতৰি কৰিবলৈ সাহস নকৰিলোঁ। আপোনালোকক মই কওঁ, বাতৰি নকৰিলোঁ। ইমান জঘন্য, ইমান মানে কলুষিত, সমাজখন কলুষিত কৰি দিব পাৰে ইমান ভয়ংকৰ ঘটনা এটা পুতেকে কৰি দিলে, আমি বাতৰি নকৰিলোঁ। কেলে বাতৰি নকৰিলোঁ জানেনে? এৰেষ্ট হৈছে বুলি কৈছোঁ, কিন্তু যিটো জঘন্য কাম কৰিছে সেইটো মই এতিয়া আপোনালোকৰ আগতো বৰ্ণনা কৰিব নোৱাৰোঁ। এইবোৰ ড্ৰাগছৰ কাৰণে হৈছে, কাকো চিনি নাপায়, এটা জম্বি হৈ যায়, জম্বি মানে একো চেতনাহীন, মানুহৰ শৰীৰটো আছে, মগজুটো নাই। গতিকে আপোনালোকে চিন্তা কৰক, নিজৰ ল'ৰা ছোৱালী, সমাজখনক সুস্থভাৱে ৰাখিবলৈ হ'লে এইবোৰ কথা আমি নিশ্চয় ভাবিব লাগিব। আমি বৌদ্ধিক চিন্তা চেতনাৰ কথাও ভাবিব লাগিব, গ্ৰন্থ অধ্যয়নৰ কথা ভাবিব লাগিব। আমি AI আহি আছে প্ৰত্যাহ্বান লৈ, AIক কেনেকৈ পৰাভূত কৰিব পাৰোঁ। আপোনাৰ মোৰ মগজুৰ পৰাই সৃষ্টি হ'ল কৃত্ৰিম বুদ্ধিমত্তা, আপোনাৰ মোৰ বুদ্ধিমত্তাটো ক'লৈ গ'ল? আইনষ্টাইনে সৰ্বাধিক মগজুটো ব্যৱহাৰ কৰিছে বুলি কৈছে। আমি কিয় কৰ্ষণ নকৰোঁ? আমি কিয় মগজুৰ কৰ্ষণ নকৰোঁ? কিয় সেই এক্সাৰচাইজ নকৰোঁ? আগতে আমাৰ ঋষি মুনিসকলে মানুহক যে চাই কৈ দিব পাৰে, কিয়? কাৰণ তেওঁ মগজুৰ কৰ্ষণ কৰিছিল, ধ্যান কৰিছিল, তেওঁলোকে মেডিটেশ্যন কৰিছিল, আৰু সেইকাৰণে তেওঁলোকে কৈ দিব পাৰিছিল। আমি সেইখিনিক চমৎকাৰ বুলি ভাবোঁ আজিৰ তাৰিখত। গতিকে সেই চমৎকাৰ আপুনি মই কেতিয়াবা চাবচোন, যদি আপুনি খুব ভালকৈ যদি ৰেগুলাৰ আপুনি ধ্যান ধাৰণা কৰে, আপুনি যোগাসন কৰে, আপুনি তাৰপিছত চাবচোন, আপুনি এজন মানুহৰ সন্মুখত বহিলে মানুহটোৰ এইটো চৰিত্ৰ মই গণ্ডগোল পাইছোঁ, কৈ দিব পৰা হয়। এইবোৰে হ'ল যোগ সাধনা। এইবোৰৰ আমাৰ গোটেই সভ্যতাই দেখুৱাই থৈ যোৱা বাট, এইখিনিৰ পৰা আমি একাষৰীয়া হৈছোঁ। ক'লে কথা ওলাই থাকিব, আৰু দীঘলীয়া নকৰোঁ। আপোনালোকেও বৰ আমন জীৱনকৈ বহি শুনি আছে, নাজানো কথাখিনি আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে। মই ভাবোঁ যে অকণমান হ'লেও, কিঞ্চিতমান হ'লেও চিন্তা কৰি চাবচোন। এইখিনি মনৰ চিন্তা দেই, এইখিনি ভাষণ নহয়। ভাষণ দিয়াৰ মোৰ ধৃষ্টতা নাই, সন্মুখত ছাৰ বহি আছে, আৰু এগৰাকী মোৰ শিক্ষাগুৰু গ'ল ইয়াৰ পৰা ইতিমধ্যে। গতিকে বুলু ককাইদেউহঁত আছে, গতিকে মই ইমান কথা কোৱাৰ ধৃষ্টতা আৰু নেদেখুৱাওঁ। যে কি নহওক, যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে আপোনালোকে শুধৰাই ল'ব, আৰু ক'ৰবাত যদি নক'বলগীয়া কৈছোঁ বা বিতৰ্কিত কিবা বুলি অনুভৱ কৰিছে, সেইখিনিকো গঠনমূলকভাৱে সমালোচনা কৰক, এইখিনি আশা ৰাখি এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰচেষ্টা, সকলোৱে আজি লগ হৈছে, নতুন চিন্তাৰ উন্মেষ ঘটিছে। নিশ্চয় ভৱিষ্যত সময়লৈ আপোনালোক যাতে ঐক্যবদ্ধ হৈ থাকে। এই বিদ্যালয়খন, এই যে আপোনালোকৰ এটা আজি যে পঞ্জীয়ন হ'ল, এটা হোৱাটছএপ গ্ৰুপ যদি হৈছে, এতিয়াতো টেকন'লজিৰ সহায় আমি ল'ব পাৰোঁ। এই হোৱাটছএপ গ্ৰুপত আমি
লগ হৈ বোলে আমুকখন গাঁৱলৈ যাওঁ বলক, বোলে আমুকখন গাঁৱলৈ আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যাওঁ, বোলে ভাজনিলৈ যাওঁ, গৈ বোলে এইখন গাঁৱৰ ৰাস্তা পদূলি এদিন চাফা কৰোঁ, নলা নৰ্দমাবোৰ অকণমান চাফা কৰি দিওঁ, গছ পুলি অলপ ৰোপণ কৰি দিওঁ, এইবোৰ চিন্তা কৰক। কাইলৈ বোলে নহয় যে পানী বিললৈ যাওঁ, এইখিনি কাম পানী বিলত কৰোঁ আমি। এই সমন্বিত প্ৰচেষ্টাটো, সংঘবদ্ধ প্ৰচেষ্টাটো, ভাঙোন্মুখীৰ পৰা গঠনমুখী কৰিব পৰা যিটো যাত্ৰা, এইখিনি আপোনালোকৰ মাজৰ পৰাই আৰম্ভ হওক, সেইখিনি কামনা কৰি, নহ'লে এনে অনুষ্ঠান পাতি কোনো লাভ নহ'ব, সেইটোও মই খোলাখুলিকৈ কৈছোঁ। গতিকে গঠনমুখী চিন্তা কৰক, সমাজখন আপোনালোকে সুস্থভাৱে ইয়াত বৰ্তাই ৰাখক, সেইখিনি আশা ৰাখি নিজৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।